হাই, আজি আকৌ এবাৰ কলেজৰ পৰা ষ্টাৰ্ট কৰিলোঁ দিয়ক। হেল্ল' পিপলছ, ভালনে সকলোৰ? আশা কৰোঁ সকলো ভালেই আছে। অহাকালি আছে আমাৰ কলেজত ফ্ৰেছাৰ্ছ, সেয়েহে ফ্ৰেছাৰ্ছৰ কি প্ৰগ্ৰেম চলিব তাকে এবাৰ চাবলৈ পিজিৰ কাষলৈ ওলাই গ'লোঁ। পিজিৰ কাষত যাই আমি দেখিলোঁ ইয়াতে দেখোন পেণ্ডেলৰ আয়োজন কৰিছে আৰু নতুন এখন ষ্টেজো বনাইছে। সেয়েহে বোলো এবাৰ ভিতৰলৈ চাই যাওঁ। ভিতৰত চাই কিনে আমি এঠাইলৈ এবাৰ যাওঁ বুলি ভাবিলোঁ। সেই জেগাটো হ'ল আমাৰ এটা পিকনিক প্লেচ, য'ত আপোনাক কয় বকুলতল বুলি। সেয়ে বকুলতললৈ যাওঁ। আহি পালোঁ এখিনি জেগা, কিন্তু আমাৰ লগকেইটা আহিয়ে পোৱা নাই এতিয়ালৈকে। তাকে মই ৰখি কেনে সিহঁতক ৱেইট কৰি আছোঁ, এতিয়ালৈকে অহাই নাই। কি কৰিব, বহুত শ্ল'। এনেকৈ যাই থাকোঁ এতিয়ালৈকে পোৱাই নাই। বহুত সময় লাগিল গাইছ, এতিয়ালৈ পোৱাই নাই। আৰু যাবৰ আছে, এয়া ৰাস্তা শেষেই নহয়, কিমান যে যাব লাগে। এনেকৈ যাই কেনে আমি পালোঁ এই দুডাল বকুলৰ গছ। এইখিনি জেগাৰ বকুল দুডালৰ কাৰণে এইখিনি জেগাক কয় বকুলতল। সেয়েহে অলপ আগত যাই কেনে এতিয়া আছে আমাৰ নামঘৰ মন্দিৰ এটা, আৰু এইখিনি প্লেচেই হৈছে বকুলতলত পিকনিক খোৱা জেগা। এটা একদম মস্ত পৰিৱেশ, ধুনীয়া। সিহঁতৰ চাওকচোন গাইছ, হালত একদম খাৰাপ হৈ গৈছে একদম। মানে কি ক'ব, দুৰ্বল চলিছে এইজন এখন মহান পণ্ডিত। এনেকৈ আমি অলপ ভিতৰৰ ফালে চাব আহিলোঁ। এনেকৈ চাওঁতে আমাৰ ইয়াতে আছে মন্দিৰ, তাতে আছে শ্ৰীকৃষ্ণ বহি, আৰু এইটো আছে দমকল, এই ধুনীয়া পথাৰ। কি ক'ব গাইছ, কি সুন্দৰ এটা পৰিৱেশ। এনেকুৱা পৰিৱেশত পিকনিক খোৱাৰ মজাই বেলেগ। কিন্তু তাৰ পৰা আহি পালোঁ কলেজত দেখিলোঁ ইয়াতে পেণ্ডেলৰ আয়োজন কৰিছে ইয়াতেও। এনেকৈ স্প্ৰাইট খাই ঘৰলৈ উভতি গ'লোঁ। বাই বাই।